নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ বহুতে কমেণ্ট কৰি আছে যে ছোৱালীয়ে কি ড্ৰেছ পিন্ধি যাব, ছোৱালীয়ে কেনেদৰে ভাইভা দিবলৈ যাব, সেইকেইটা প্ৰশ্ন মই আপোনালোকক ক'ম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ মানে ছোৱালী কুকমেনত কি প্ৰশ্ন সোধে, ধৰক কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে, এইটোৰ ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আপোনালোকে ল'ৰাবিলাকৰ যি ধৰণে মানে ভাইভা টেষ্ট হৈছিলে আৰু PST হৈছিলে, ছোৱালীসকলেও সেই তেনেদৰেই হয়, যিটো গৈ মানে মেডিকেল কৰাব, তাৰপিছত মেডিকেল হাইট, চেষ্ট, ৱেইট, চকু, নগ্নি এনেকুৱা ধৰণৰ ছোৱালীও চায়। মানে অসম পুলিচত যিটো মানে PST টেষ্ট হয়, সেই ছোৱালীসকলৰ একেটা PST টেষ্ট হয়। তাৰপিছত PST হৈ যোৱাৰ পিছত মানে মেডিকেলটো হৈ যোৱাৰ পিছত তোমালোকৰ ধৰক কুপন দিব। কুপনৰ মতে তোমালোকে ইটো যিটো য'ত ভাইভা দিবলৈ যাবা তাত লাইন পাতিব লাগিব আৰু তোমালোকৰ এজন এজনকৈ ভাইভা ৰুমত সোমাব লাগিব। আৰু এইবাৰ বাৰু ৰুম নহয়, যিহেতু এইবাৰ টেণ্টৰ তলত দিছে, যিকোনো মানে এনেকুৱা টেণ্টৰ এখন এটা ফিল্ডেই হয়, তাৰ ফিল্ডৰ মাজতে টেণ্ট আছে, টেণ্টৰ তলত তোমালোকৰ ভাইভা লৈছে। আৰু যোৱাবাৰ যিহেতু ৰুমৰ ভিতৰত লৈছিলে, এইবাৰ ৰুমৰ ভিতৰত লোৱা নাই, সেয়েহে তোমালোকে জোতা পিন্ধি যাব পাৰিবা মানে টেণ্টৰ তললৈ। আৰু ছোৱালীসকলৰ মানে ড্ৰেছবিলাক, ছোৱালীসকলৰ ড্ৰেছবোৰ মানে তোমালোকে কুৰ্তি পিন্ধিব পাৰিবা, চুইজাৰ পিন্ধিব পাৰিবা আৰু মানে নৰ্মেল চাদৰ মেখেলা, মানে বৰ ষ্টাইলিছ মানে কালাৰিং চাদৰ মেখেলা নহয়, তেনেকুৱা ধৰণৰ। আৰু কুৰ্তিও আৰু চুইজাৰো বৰ কালাৰিং নিপিন্ধিবা, যিমান পাৰা হোৱাইট, য়েল্ল' এনেকুৱা ধৰণৰ কালাৰ। আৰু ট্ৰেকচুলো পিন্ধিব পাৰা। মোৰ লগৰে যিহেতু আমাৰ বেটেলিয়ানতে আছে ছোৱালী, তেওঁলোকৰ ভাইভা টেষ্টৰ আমাৰ লগতে একেটা বেষ্টতে দিছিলে ভাইভা টেষ্ট। আৰু আমাৰ মানে ল'ৰা ছোৱালী একেলগে পৰি গৈছিলে ইণ্টাৰভিউত, সেয়েহে তোমালোকে ট্ৰেকচুলো পিন্ধি যাব পাৰিবা। আৰু সেই যিকেইযোৰ পিন্ধি যাবা মানে অলপ ভাল ভাল পিন্ধি যাব লাগে, আৰু যিহেতুকে মানে বেছি কালাৰিং নিপিন্ধিবা তোমালোকে। আৰু তোমালোকে চুলিটো বান্ধি যাবা, আৰু যিহেতু চুলি মেলি গ'লে তোমালোকৰ মাইনাছ পইণ্ট আছে, চুলিটো বান্ধি যাবা। আৰু প্লাছ তোমালোকে খোপা বান্ধি যাবা, যদি পাৰা মেলি নাযাবা, চুলিটো পৰাপক্ষত খোপা বান্ধি যাবা। যিহেতু ফৌজত মানে ফৌজ বুলি নহয়, মানে অসম পুলিচ যিয়ে নহওক, কামাণ্ডো চামাণ্ডো চবতে চুলি বেনি গাঁঠি যাব লাগে, নতুবা খোপা বান্ধি যাব লাগে, যিহেতু মেলি যাবলৈ দিয়া নহয়। সেইটো কাৰণে তোমালোকে পাৰিলে চুলি কোচা বান্ধি যাব পাৰিবা। আৰু সেইটোকে তোমালোকক ক'লোঁ। আৰু বাকী ভাইভা তোমালোকে গম পোৱাই আৰু কি প্ৰশ্ন সুধি আছে, যিহেতু মোৰ চেনেলতো অন্য ভিডিঅ' আছে, কুকমেনৰ ওপৰত আছে, চাফাই কৰ্মচাৰীৰ ওপৰত আছে, তেলৰ ওপৰতো আছে, ধুবিৰ ওপৰত আছে, আৰু যিহেতু বাৰবাৰৰ ওপৰতো আছে। আৰু ছোৱালী পোষ্টটো বাৰবাৰো আছে, টেইলৰো আছে, কুকমেনো আছে, চাফাই কৰ্মচাৰীও আছে। সকলো ছোৱালীয়ে এইটো ট্ৰেডত এপ্লাই কৰিছে। যিহেতু তোমালোকে কাৰ কি ট্ৰেড আছে কমেণ্ট কৰিব পাৰা। আৰু কিবা যদি প্ৰশ্ন সুধিবলৈ আছে মোক তোমালোকে সুধিব পাৰা। আৰু যিহেতু মোৰ ল'ৰাবিলাকক মানে যিবোৰ প্ৰশ্ন সোধে ধৰক সেইবোৰ প্ৰশ্ন মই দিয়ে থোৱা আছে, আৰু ছোৱালীবিলাককো সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব। আৰু তোমালোকে পাৰিলে মানে যোনখন তোমালোকক মানে সুধিবই, ধৰক তুমি ক'ৰ পৰা আহিছা আৰু তোমাৰ জেগাখনৰ নামটো তুমি ক'বাই, সেই জেগাখনৰ মানে অকণমান বিখ্যাত কোনোবা ব্যক্তিগৰাকীৰ নাম সুধিব পাৰে, সেই ব্যক্তিগৰাকী কি কাৰণে বিখ্যাত এইটো সুধিব পাৰে। যিহেতু তোমালোকৰ বিধায়কগৰাকীৰ নাম সুধিব পাৰে, আৰু বিধায়কগৰাকী মানে তোমালোকৰ সমষ্টিটোৰ বিধায়ক নাম, আৰু DC জনৰ নাম, SP জনৰ নাম, এনেকুৱা প্ৰশ্ন সুধি আছে। আৰু তোমালোকৰ মানে এৰিয়াটো মানে যিখন ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টখন মানে তোমালোকে কি কাৰণে বিখ্যাত, মানে সেইটোৰ ওপৰত তোমালোকে এটা নিজে চাই লিবা। মানে তেনেকুৱা প্ৰশ্ন তোমাক সুধিবই, মানে 100% সোধাৰ চান্স আছে যিহেতু। আৰু ছোৱালী যিহেতু পোষ্টো কম মানে, আৰু এপ্লাই কৰাও কম, ল'ৰা সমান নহয় যিহেতু। আৰু ছোৱালী বহুতে এপ্লাই কৰাও নাই বাৰু, বহুতে নাজানে 4th গ্ৰেড ইণ্টাৰভিউটোৰ কথা। সেয়ে তোমালোকে যিকেইজনী মানে দিবলৈ যোৱা তেওঁলোকে ভালদৰে যাবা। আৰু আমাৰ বেষ্টত মানে যিমানে ভাইভা দিবলৈ গৈছিলে সকলো ছোৱালীয়ে পালে, যিহেতু বহুত কম আছিলে মানে ছোৱালী কেণ্ডিডেট, সেয়েহে। আৰু এনেকুৱা ধৰণে তোমালোকক ক'লোৱে প্ৰশ্নবোৰ। এতিয়া কুকমেন দিবলৈ গ'লে ছোৱালী কুকমেন আছে, ধৰক ছোৱালী কুকমেনকো সেই একেই সুধিব, ধৰক 1 কেজি চাউল কিমানজন মানুহে খাব পাৰিব, তেনেকুৱা ধৰণৰ প্ৰশ্ন। ধৰক 5জন মানুহে। আৰু 1 কেজি মাংসত কিমান মিঠাতেল লাগিব, সেইটো জানাই আৰু তোমালোকৰ হিচাপত ক'বা। আৰু তোমাৰ পায়স কেনেকৈ বনাবা, চুপ কেনেকৈ বনাবা, 50জন মানুহৰ কাৰণে কিমান চাউল লাগিব, কিমান দাইল লাগিব, কিমান তেনেকুৱা। আৰু ধৰক 2 কেজি বা 5 কেজি চাউল বনাবলৈ কিমান পানীৰ প্ৰয়োজন, এনেকুৱা ধৰণৰ প্ৰশ্নও সুধিব পাৰে তোমালোকক। আৰু তেনেকুৱা ধৰণৰ প্ৰশ্নও সুধিছে মানে কুকমেনত যিহেতু। আৰু তোমালোকে পায়সটো আৰু মাছৰ জোল, পানী টেঙা, এনেকুৱা ধৰণৰ প্ৰশ্ন পাৰিবা কেনেকৈ বনায় মানে। আৰু সেইবোৰ প্ৰশ্নই সুধি আছে, মানে ল'ৰাবিলাকক তেনেকুৱা প্ৰশ্নই সুধি আছে। আৰু আমাৰ ভাইটিহঁতেও দি থৈ আহিছিলে, আৰু যোৱাবাৰ হয়তো ময়ো দিছিলোঁ কুকমেনত, যিহেতু মোক কুকমেনত নাপালোঁ যেনিবা মই বাৰবাৰ পালোঁ। বৰ্তমান মই কামাণ্ডো বেটেলিয়নত বাৰবাৰ পোষ্টত পোষ্টিং হৈ আছোঁ। আৰু আমি আছোঁ শিৱসাগৰ গেলেগীত। আৰু সেয়েহে তোমালোকে 4th গ্ৰেডৰ মানে যিকোনো ইনফৰ্মেশ্যন মই যিয়ে নাপাওঁ লাগিলে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব,
আৰু যদি কিবা আপোনালোকৰ ছোৱালী বা ল'ৰা যিয়ে নহওক কিবা যদি প্ৰশ্ন সুধিবলৈ থাকে মোক কমেণ্ট কৰিব, মই কমেণ্টৰ উত্তৰ দি আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে যিহেতু ল'ৰাবিলাকৰ প্ৰায় এদাই হৈছে, ছোৱালীবিলাকৰ ইণ্টাৰভিউ আৰম্ভ হৈ গৈছে আৰু কিছুমান ল'ৰা আছে বাৰু, আৰু সেয়েহে সকলো ছোৱালীলৈ মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল। আশা কৰোঁ তোমালোকৰ ৰিজাল্টটো মানে ভাল হয়। যিহেতু ছোৱালী যিমানে এপ্লাই কৰিছে সিমানে পায়েই চাকৰি পায়, সেয়েহে তোমালোকৰ যিমান পাৰা মানে নিজকে 100% তাত ভাইভাত দিবলৈ চাবা নিজকে। আৰু তেনেকুৱা ধৰণৰ আৰু পাৰিলে এক্সট্ৰা যদি চাৰ্টিফিকেট আছে তোমালোকৰ, ধৰক NCC হোমগাৰ্ড ছোৱালী থাকিবও পাৰে, তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট তোমালোকে দি দিবা যিহেতু। আৰু NCCখন তুমি দি দিলে মানে তোমাৰ এটা প্লাছ পইণ্ট আহি যাব। সেয়েহে মই NCC কথাটো প্ৰতিটো ভিডিঅ'তে উল্লেখ কৰি আছোঁ। আৰু তোমালোকে যদি কিবা প্ৰশ্ন সুধিব থাকে, মোৰ চেনেলৰ অন্য ভিডিঅ' আছে, সকলো ট্ৰেডৰ ওপৰত ভিডিঅ' আছে। আৰু তাৰ উপৰিও যদি কিবা প্ৰশ্ন সুধিব লাগে মোক কমেণ্ট কৰিবা, মই তোমালোকক দি দিম। আজিলৈ ভিডিঅ'টো ইমানেই। আৰু শেষত এইটোৱে কওঁ যে তোমালোকে যিমান পাৰা সিমান 100% দিবলৈ চোৱা। মানে ছোৱালী কেণ্ডিডেট বহুত কম যায় যিহেতু, সেয়েহে তোমালোকে যিমান পাৰা তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব ৰিজাল্টৰ কাৰণে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই, থেংক ইউ, ধন্যবাদ।